Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ এক্সাৰচাইজ 1.2ৰ কুৱেশ্যন নম্বৰ 5টো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ আগৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰিছোঁ। যদি চোৱা নাই ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাৰ পৰা ধুনীয়াকৈ চাই ল'ব পাৰিবা। ঠিক আছে, তো বোলা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5টোত কি দিছে। এটা দিছে যে ইভালুৱেট উইথ দ্য হেল্প অফ ডিষ্ট্ৰিবিউটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টিজ। তাৰমানে কি যে আমাক ইভালুৱেট কৰিব দিছে, মানে উত্তৰটো উলিয়াব দিছে কিহৰ সহায়ত? ডিষ্ট্ৰিবিউটিভ আৰু এছ'চিয়েটিভ প্ৰপাৰ্টিৰ সহায়ত। ঠিক আছে, এতিয়া আমি যোৱা ক্লাছত শিকিছিলোঁ যে কমিউটেটিভ প্ৰপাৰ্টি কি, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি, এছ'চিয়েটিভ প্ৰপাৰ্টিজ কি, হয় নাই? গতিকে সেই যিকেইটা প্ৰপাৰ্টিজ আমি শিকিছিলোঁ সেই প্ৰপাৰ্টিজকেইটা ব্যৱহাৰ কৰি পেলাই আমি কুৱেশ্যনকেইটা সমাধান কৰিব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিছে 125 × 54 × 8 হ'ল। এতিয়া ফাৰ্ষ্টতে আমি কি কৰিম, ইয়াক ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো প্ৰয়োগ কৰি পেলাই কৰি চাম। ঠিক আছে, ইয়াতে আমি লিখিছোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি। ঠিক আছে, এইটো মানে ব্যৱহাৰ কৰি পেলাই আমি ফাৰ্ষ্টতে কৰিম। ঠিক আছে, এতিয়া চোৱা প্ৰথমতে আমি লিখি লওঁ 125 × 54 × 8 হ'ল। এতিয়া ইয়াতে চোৱা যিটো 54 আছিলে, 54টোৰ জেগাত আমি কি বুলি লিখিম জানানে? 50 + 4। গোটেইখিনি একে ৰাখিম, খালি 54ৰ জেগাত 50 + 4 বুলি পাতিম। তেতিয়া কি হ'ব? একেটাই হ'ব। বুজি পাই আছানে? এতিয়া চোৱা এইটো হৈ গ'ল কি আমাৰ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ হ'ল। ইয়াত আকৌ নিলিখিলেও হ'ব, আগত যিহেতু আমি লিখিছোঁৱে। গতিকে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ প্ৰয়োগ কৰি পেলাই আমি এনেকৈ লিখিছোঁ। ঠিক আছে, এতিয়া চোৱা ইয়াত কি হ'ব, যিহেতু 125ৰ পিছত ব্ৰেকেট আছে, এনেকৈ আছে। ঠিক আছে, গতিকে 125 এবাৰ ইয়াক পূৰণ হ'ব, এবাৰ ইয়াক পূৰণ হ'ব। গতিকে লিখা 125 × 50, মাজত এইটো কি চিন আছে? যোগ চিন আছে। গতিকে ইয়াতে যোগ দিলোঁ। হয়, যোগ দিয়াৰ লগতে আকৌ আহিব 125 × এইটো 4 হ'ল। বুজি পালা? ইনটু ইয়াতে কিমান আছে চোৱা, 8 আছে। গতিকে 8টো আমি এজ ইট ইজ ৰাখি দিলোঁ। হ'ল। নেক্সট এতিয়া চোৱা আমি পূৰণ কৰিব লাগিব। হ'ল, এতিয়া এই দুটা পূৰণ কৰা। 0 আছে, 0টো প্ৰথমতে পাতি লোৱা। নেক্সট 125ৰে 5ক পূৰণ কৰা। হ'ল, এতিয়া চোৱা 5 × 5 = 25, উকলিল কিমান? 2 হ'ল। 5 × 2 = 10, 10 × 2 = 12, 12 কিমান বহিব? 2 বহিব। হ'ল, উকলি আছে 1, গতিকে 5 × 5, 5 × 1 = 6 হ'ল। যোগ চিন আছে, যোগ দিয়া। এতিয়া এইটো পূৰণ কৰা। 5 × 4 = 20, 0 উকলিব 2, 4 × 2 = 8, 8 × 2 = 10, 0 উকলিব 1, 4 × 4, 4 × 1 = 5 হ'ল। বুজি পালা? এতিয়া দুটা প্লাছ কৰি দিয়া, কিমান হ'ব? 0 0 0 5 0 5 2 5 কিমান হ'ব? 5 × 2 = 7, 6টো নামি আহিলে × 8। এতিয়া ইয়াক 8ৰে পূৰণ কৰিব পাৰিবা, হয় নহয়? 0টো আছে, প্ৰথমতে 0টো পাতি লোৱা। নেক্সট এতিয়া চোৱা 8 × 5 = 40, 0 উকলিব 4 হ'ল। 7 × 8 = 56, 56 × 4 = 0 হ'ল, উকলিব 6। নেক্সট আহিলে 8 × 6 = 48, 48 × 6 = 54 হ'ল। গতিকে আমাৰ আনচাৰটো কিমান হৈ গ'ল? 54, ইফালে 0 0 0 হ'ল। ইয়াক আকৌ আমি কি কৰিম, যিটো আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টিজ ইউজ কৰিব দিছিলে, গতিকে এছ'চিয়েটিভ প্ৰপাৰ্টিজ ইউজ কৰি পেলাই আমি সমাধান কৰিম। এটা এনেকৈ লিখিব পাৰা, আৰু ইউজিং এছ'চিয়েটিভ প্ৰপাৰ্টিজ এনেকৈ লিখিব পাৰা। এতিয়া চোৱা 125 × 54 × 8। এছ'চিয়েটিভ প্ৰপাৰ্টিজত কি আছিলে যে a + b × c। ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, মানে a × b + c এনেকৈ ব্ৰেকেট দি লিখিব পাৰোঁ, তিনিটা ৰাখি যেতিয়া থাকিব, হয়নে? সেইটো এতিয়া চোৱা আমি কেনেকৈ লিখিম, 54 × 8 বুলি লিখোঁ হ'ল, × 54। নেক্সট এতিয়া দুটা পূৰণ কৰা, কিমান হ'ব? 8 × 5 = 40, 0 উকলিব 4, 8 × 2 = 16, 4 × 20 উকলিব 2, 8 × 2 = 10 হ'ল, 54। একদম ইজি। এতিয়া চোৱা
ইয়াত আছে 1000 আৰু ইফালে আছে 54 গতিকে কি হ'ব আনসাৰটো আমি যোৱা ক্লাছত শিকিছিলো যে 54 পাতিবা তো 0 যিমানটা আছে সিমানটা পাতি দিবা ইয়াতে কেটা আছে 3টা আছে গতিকে 3টা 0 পাতি দিয়া তোমাৰ আনসাৰটো ওলাই গ'ল বুজি পালানে বাৰু এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 2 এতিয়া চোৱা -25 * 75 * 8 * -4 হল এটা ইয়াতে চোৱা আমি প্ৰথমতে কি কৰিম যেটো আমাৰ কমিউটেটিভ প্ৰপাৰ্টিজ আছিল ক্ৰম বিনিময় পদ্ধতি তাত আমি কি কৰিছিল আমাৰ সুবিধাৰ্থে মানে উল্টা পুল্টাকে আমি পাতিব পাৰো মানে গতিকে হেতু প্ৰসেস আমি ইয়াতে প্ৰথমতে এপ্লাই কৰিম চোৱা -25 ইনটু ইফালে পাতো -4 হল এটা 25 4 গুণ 100 হৈ যাব হেনে ইফালে 75 * 8 হল মাইনাসে মাইনাসে প্লাস 25 4 গুণ 100 গতিকে আমাৰ কিমান হলে 100 * 75 * 8 বুজি পালানে বাৰু এতিয়া সহজ হৈ গ'ল এতিয়া আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ ইউজ কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব তোমাৰ 75 ক আমি ভাগি দিম হল 75 ৰ জায়গাত আমি কি বুলি লিখিম 70 + 5 বুলি লিখিম হল ইনটু 8 আছে 8 পাতা So 100 रे এটা ইনটু কৰা আৰু এটো যেটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ হয় না এটা লিখিবা আৰু তোমালোকে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ এটো হৈ গ'ল ইয়াতে চোৱা 100 ইনটু হ'ব 70 মাজত যোগ চিন আছে যোগ দিয়া 100 ইনটু 5 হল ইনটু 8 আছে গতিকে 8 পাতা হল তেছো 100 ইনটু 70 কিমান হ'ব 0 কেটা আছে চোৱা 1 2 3টা গতিকে 3টা 0 পাতা 1 7 গুণ 7 হল যোগ চিন আছে যোগ দিয়া 105 গুণ 500 ইনটু 8 হল তেছো 700 আৰু ইফালে সৰি 7000 ইফালে আছে 500 দুটা যোগ কৰি দেই কিমান পাবা 7500 ইনটু 8 হল এখিনলৈকে বুজি পাই আছে এতিয়া দুটা পূৰণ কৰি দিয়া তোমাৰ আনসাৰটো ওলাই যাব হল দেখিমান হ'ব চোৱা দুটা 0 আছে দুটা 0 পাতি লও 8 5 গুণ 40 শূন্য কলিব 4 60 হল আনসাৰটো আমাৰ ওলাই গ'ল ঠিক আছে নেক্সট এতিয়া আমি কি কৰিব লাগিব এসোসিয়েটিভ প্ৰপাৰ্টিজ ইউজ কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব চোৱা আমি এটো পিছৰ লাইনটো পাতিম আৰু দে এখিনি পা স্টাৰ্ট কৰিম তোমালোকে এই দুটা লাইন পাতিব পৰা না পাতিলেও হ'ব আৰু ঠিক আছে মই পাতিয়ে দিছো দিয়া দে চোৱা 25 * 75 into 8 into -4 হল আকৌ আগৰ নিচিনা পাতিম 25 into 4 is equal to 100 into 75 into 8 হল এসোসিয়েটিভ প্ৰপাৰ্টিজ উলিয়াই দিয়া হল এটো হৈ গল কি এসোসিয়েটিভ প্ৰপাৰ্টি বুজি পাইছা এটা 100 ৰে ইয়া কিন্তু কৰা 100 ইনটু কিমান হ'ব 75 হ'ব মায়া ইনটু আছে ইনটু দিবা আকৌ তোমাৰ 100 ৰে বা এনেকে নকৰি আমি ডাইৰেক্টও কৰিব পাৰো মানে ডাইৰেক্ট কৰিম চোৱা 100 ইনটু 75 ইনটু 8 কৰা কিমান হ'ব 8 5 গুণ 40 শূন্য কলিব 4 600 হল এটা চোৱা এটা 0 কেটা আছে এটা দুটা তিনটা চাৰিটা গতিকে চাৰিটা 0 পাতা 6 গুণ 6 বুজি পালা একে ওলাই গ'ল আনসাৰটো গতিকে আমাৰ শুদ্ধ হৈছে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 নেক্সট চোৱা 225 * 67 * 3 হল এতিয়া ইয়াত চোৱা আমি প্ৰথমতে কি কৰো 67 টো আগতে পাতো নেক্সট 225 * 3 হল নেক্সট এটা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ ইউজ কৰিব কাৰণে কি কৰিব লাগিব এটো আমি ভাগি দিব লাগিব 200 যোগ 25 বুলি পাতো 225 ৰ জায়গাত 200 যোগ 25 বুলি পাতিছো বাকি এখিনি আজি তিস ৰাখিছো হল এতিয়া আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ এটা ইউজ কৰি পেলে তাৰ পিছৰ প্ৰসেসটো পাতিম আগৰ নিচিনা 64 ইয়াক পূৰণ হ'ব তাৰছত ইয়াক হল চোৱা 67 into 200 যোগ চিন আছে যোগ দিয়া 67 into 25 হল ইফালে 3 আছে 3 পাতা হল এই পিছৰ স্টেপটো আমি ইয়াতে লিখিছো চোৱা এটা পূৰণ কৰা দুটা শূন্য আছে দুটা শূন্য পাতা 2 7 গুণ 14 4 উকলিব 1 6 গুণ 12 1 13
যোগচিন আছে যোগচিন দিয়া 64 into 25 পূৰণ কৰিছো ইয়াতে কৰিছো সৰি 67 ন 67 into 25 14 গুলিব 14 12 কে 13 কিমান পালা মানে 1675 into 3 এই দুটা যোগ কৰি দিয়া কিমান হ'ব হল নেক্সট পূৰণ 3 আছে পূৰণ 3 পাতা দুটা পূৰণ কৰা 5 3 গুণ 15 5 উকলিব 1 7 3 গুণ 21 1 22 2 উকলিব 5 3 15 5 উকলিব 1 3 গুণ 4 4 5 double 2 5 হল এটো হৈ গল ইয়াৰ আনসাৰ ইয়াতে আমি এটো হৈ গল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ আৰু এটো হৈ গল কি আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টিজ হল আমাৰ এটা কোৱেশ্চনতে দুইটা প্ৰপাৰ্টিজ আমি ব্যৱহাৰ কৰি পেলে 3 নম্বৰ কোৱেশ্চনটো আমি সমাধান কৰিলো ঠিক আছে বুজি পাইছা ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 6 টো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং